কৃষ্ণ হৰি আৰু অসমীয়া জাতিৰ সংস্কৃতিৰ প্ৰতীক এখনি মান্যবস্ত গামোচাৰে আমাৰ সকলো হৈ পুনশ্চ মৰম চেনেহ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে আইগৰাকী ইলামিলিক আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি আৰু লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমি অত্যন্ত খুবেই ব্যস্ত দিনজোৰা কাৰ্যসূচীত প্ৰত্যেকেই অত্যন্ত ভাগৰুৱা হৈছোঁ, তথাপিতো মহাপুৰুষীয়া ভাগী নাট এই অনুষ্ঠানটিৰ লগত অৰ্থাৎ সোণত সুৱগা চৰোৱা হৈছে। খন্তেক সময়ৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় শিল্পীসকলৰ দ্বাৰা ইয়াতে মঞ্চায়ন হ'ব। গতিকে সেই নাটভাগীৰ প্ৰাকখনত যিহেতু গায়ন বায়নে মঞ্চ উদ্বোধন কৰাৰ নিয়ম, তথাপি আমাৰ মাজত এটা ৰীতি নীতি আজি বহুদিনৰ পৰা চলি আহিছে যে ভাওনাৰ আগাত বিশিষ্ট ব্যক্তিৰ যোগেদি একাষাৰ কোৱাৰ। গতিকে যিভাগে নাট আজি ইয়াতে মঞ্চায়ন হ'ব, মহাপুৰুষৰ যি অংকীয়া নাট তাৰে অন্যতম নাট হ'ল পাৰিজাত হৰণ। এই পাৰিজাত হৰণ অৰ্থাৎ অংকীয়া নাটৰ সম্পৰ্কে চমুকৈ একাষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমাৰ সংস্কৃতিবান ব্যক্তি, আমাৰ অভিন্ন আত্মাস্বৰূপ শ্ৰদ্ধাৰ ভাগৱতী প্ৰভুজনালৈ আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। কৃষ্ণ শংকৰ সেৱা জনাইছোঁ ললিত সন্দিকৈ বাপজনাক। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে তুভ্যম বাসুদেৱায় ধীমহি পদ্মনিমায় অনিৰুদ্ধায়। নমঃ সংকৰ্ষণায় সচ্চিদানন্দৰূপায় বিশ্বুৎপত্ত্বদ্বয় তবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম। মূকং কুৰুতি বাচালং পঙ্গুং লং হয়তে গিরিম ইয়ৎ কৃপাতমহং বন্দে পরমানন্দ মাধবম। হরি রাম 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 রাম। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু কৃপালু গুৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ। নৰৰূপী নাৰায়ণক শতকৌটি কৌটিবাৰ প্ৰণিপাত জনাইছোঁ। আমাক সন্মান প্ৰদৰ্শন কৰি এই মঞ্চলৈ আদৰি অনা ললিত সন্দিকৈ প্ৰভুজনাক আমি সেৱা জনাইছোঁ। আমাৰ তেখেত বাল্যবন্ধু সদৃশ, মোৰ ভাতৃ সদৃশ, আৰু এই মঞ্চত ভাওনাখনি পৰিৱেশন কৰিবৰ বাবে গানিকা
দোহাৰ হিচাপে আগবাঢ়ি অহা যোৰহাট জিলা শাখাৰ আমাৰ প্ৰাণৰ অনুষ্ঠান গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সংস্কৃতি কৰ্মীসকল আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপককে প্ৰমুখ কৰি ছাত্ৰ ছাত্ৰীসকল, এই স্থান বৈকুণ্ঠলৈ পৰিণত কৰিছে প্ৰাণজিৎ গগৈ। সকলোৰে এটি চিনাকি নাম। খুব কম সময়ত প্ৰাণজিৎ গগৈক ভগৱন্তই কৃপা কৰিছে, ভকতে আদৰি লৈছে। প্ৰাণজিৎ গগৈ আমাৰ গৌৰৱ। প্ৰাণজিৎ গগৈ বাপ জনাই তেৰাৰ গৃহত আজি দিনজোৰা কাৰ্যসূচীৰে এই দ্বিতীয় বৈকুণ্ঠৰ সৃষ্টি কৰিছে। ত্ৰয়তৈব গংগা যমুনা সতত্ৰ গোদাবৰী সিন্ধু সৰস্বতী কৃষ্ণ সৰ্বাণী তীৰ্থানী বসন্তী তত্ত্ব যতচতুদ্ধাৰ কথা প্ৰসংগ, য'ত ভগৱন্ত অচ্যুতৰ কথাবস্তু নিনাদিত হয়, শ্ৰৱণ কীৰ্তন হয়, প্ৰসৱ হয়, সেই স্থান বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয়। আজি প্ৰাণজিৎ গগৈ এই বাসভূমি বা গৃহ, এই অনুষ্ঠানটি, এই স্থানডোখৰ বা স্থানখনি বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। অকল সেয়াই নহয়, এই প্ৰাণজিৎ গগৈ গৃহৰ আশে পাশে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত এয়া শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সংগমস্থলী। এই গোটেই অঞ্চলটিতেই সাধুসন্ত মহন্তৰ এটি পদধূলাৰে আপোনালোকক ৰঞ্জিত কৰিছে। গৃহস্থৰ লগতে সাধুসন্ত মহন্ত সদাশয় স্থানীয় বাপ বান্ধৱ আই মাতৃ সমস্তৰো পৰিয়ালসমূহৰো কৃপা মিলিছে। গতিকে সবাৰো আমি কল্যাণ কামনা কৰিছোঁ। বাপজনাই আমাক আমন্ত্ৰণ কৰিছিলে তেৰাৰ গৃহত এই অনুষ্ঠানটিত এভাগি সেৱা জনোৱাৰ সুবিধা ল'বৰ বাবে। আমিও সেৱকৰ এটি দায়িত্ব পালন কৰি তেৰাৰ আহ্বান ৰক্ষা কৰি দিনটো 3টা আমাৰ কাৰ্যসূচী আছিল। চৰকাৰী কাৰ্যসূচী 12 বজালৈকে আমি সমাধা কৰি তাৰপিছতো আৰু 2টা ৰাজহুৱা অনুষ্ঠানৰ লেঠা মাৰি আমি গৃহত গুৰু সেৱা কৰি সপৰিবাৰে মানে সপৰিয়ালে আহি নাতি সম্বন্ধিতে ইয়াত উপস্থিত হৈ আমি একাষাৰী গোবিন্দৰ ৰামকৃষ্ণ নাম চৰ্চন কৰাৰো আমাৰ সুবিধা এটি হ'ল। তাৰপিছত আকৌ আমি গম পালোঁ বোলে আমি উদ্বোধন কৰিব লাগে মঞ্চটি। আমাৰ যিজনা সকলোৰে প্ৰিয় যুৱ সাংবাদিক এঞ্জেলা চাংমাইক আমন্ত্ৰণ কৰিছিলে, তেৰাই আহিব নোৱাৰিলে। কাজিৰঙাত হেনো তেৰাৰ কিবা এটি যান্ত্ৰিক বিজুতি ঘটিছে গাড়ীৰ, গতিকে তেৰা আহিব নোৱাৰিলে। অলপ অসুস্থও হৈছে, তেখেতে অলপ দুখো পাইছে। আৰু এই আপাহতে আমি তেৰাৰ মংগল কামনা কৰিছোঁ। ভগৱন্তই তেৰাক কৃপা কৰক। বাপসকল আইসকল, তেৰাৰ হৈ মানে এঞ্জেলা চাংমাৰ হৈ, চাংমাই আইগৰাকীৰ হৈ আমি এতিয়া এই মঞ্চটি উদ্বোধন কৰি দিব লাগে। আচলতে মঞ্চ উদ্বোধনে মহাপুৰুষ জগতগুৰু কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি অৱদান দিলে, এই গোটেই অৱদানখিনিৰ ভিতৰত সবাতকৈ শ্ৰেষ্ঠ ঢেৰ অৱদান থাকিলেও কিন্তু নামঘৰ আৰু নামঘৰত পতা অনুষ্ঠান ভাওনা। আমাৰ 7টা বৰসবাহৰ মূল্য এখন ভাওনা বুলি আমাৰ এটা জনপ্ৰবাদ চলি আছে। আচলতে ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ যাবৰ সময়ত প্ৰাণ বান্ধৱ উদ্ধৱৰ আগত ক'লে, উদ্ধৱ তিৰুধায়াং প্ৰবিষ্টাহাম শ্ৰীমদ ভাগৱতে নৱম তেনৈ বাগ্ময়মূৰ্তি প্ৰত্যক্ষপদতে হৰৈ সেবাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাচিনী। হে উদ্ধৱ, মই বৈকুণ্ঠলৈ ওলালোঁ, মোৰ গুণ গৰিমা সূৰ্য বীৰ্য সকলো বৈকুণ্ঠতে থাকিব, কিন্তু মোৰ গুণ নামখিনি এই পৃথিৱীত শ্ৰীমদ ভাগৱত ৰূপে বৰ্তিব। এই শ্ৰীমদ ভাগৱতত যি শ্ৰৱণ কীৰ্তন পাঠ দৰ্শন আদি কৰিব, সবাৰো মই পাপ নাশ কৰিম। আৰু তাতেই কোৱা হৈছে, মূৰ যশ গায়া যিটো কৰে গীত নৃত্য, নাহি তাৰ চিন্তা সিটো ভৈল কীৰ্ত কীৰ্তও। এয়া ভগৱন্তৰ গুণানুকীৰ্তন বা যশ কীৰ্তন নৃত্য ভংগীমাৰে কোৱাৰ যিটো ব্যৱস্থা,
এয়াই হ'ল ভাওনা। আৰু মহাপুৰুষৰ স্বৰচিত ছখনী নাট পাৰিজাত হৰণ পত্নী প্ৰসাদ, ৰাম বিজয় ৰুক্মিণী হৰণ আৰু কেলিগোপাল আৰু কালীয় দমন, এই ছখনী নাটৰ ভিতৰত আজি পাৰিজাত হৰণেই ইয়াত মঞ্চায়ন হ'ব। গতিকে পাৰিজাত হৰণৰ দুটি কথা তেখেতে ক'বলৈ গৈছে। আচলতে মহাপুৰুষ জগতগুৰু কৃপালু গুৰুজনাই আমাৰ কলিৰ মলমতি মনুষ্যক উদ্ধাৰৰ কাৰণে গুৰুজনাই বৰ চিন্তা কৰিলে। সেইকাৰণে গুৰুজনাই লোকৰঞ্জন, মানুহক আনন্দ দিব লাগিব, মানুহবিলাকে মন মাৰি থাকিলে নহ'ব। মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ ৰীতি নীতিবিলাক সংসাৰী লোকসকলৰ স্বাভাৱিকতে অভাৱ অনাটন দুখ দৈন্যতাৰে জৰ্জৰিত। সেইকাৰণে মানুহবিলাকক আনন্দ দিবৰ কাৰণে এটি মঞ্চলৈ লৈ আহিলে, যাক নামঘৰ বুলিছে। এইফালৰ পৰাও আহিলে, এইফালৰ পৰাও আহিলে, এইফালৰ পৰাও আহিলে, সকলো আহি নামঘৰত গোট খালেহি। আৰু মানুহবিলাকক আনিছে কেলে? লোকৰঞ্জন আনন্দ দিবৰ কাৰণে আনিছে। আৰু মানুহবিলাকক কেনেকৈ আনিছে? বিভিন্ন ধৰণেৰে সকলো জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আনিছে। লোকক সংগ্ৰহ কৰিছে এটা পদ্ধতিৰে, আৰু লোকসকলৰ মাজত এটা কথা প্ৰতিষ্ঠা কৰিবৰ ব্যৱস্থা কৰিছে, তাৰ নাম লোকস্থিতি। লোক সংগ্ৰহ, লোকৰঞ্জন আৰু লোকস্থিতি, এই তিনিটা কথা, এই তিনিটা বস্তু প্ৰতিষ্ঠা কৰিবৰ কাৰণেই ভাওনা। গতিকে লোক সংগ্ৰহ, আপোনালোকক যেনেকৈ ভাওনা হ'বৰ কাৰণে এইদৰে আহিছে, বহিছে, সকলো ফালৰ পৰা লোক আহে, আহি মঞ্চত বহে, নামঘৰত বহে, সকলো লোকে চাই থাকে। কি চাই? গায়ন বায়নে সভা সদজয় কৰে, সূত্ৰ নাট্যে বাদ্যে সভাহাৰে মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলে ৰচনা, গীতৰ অৰ্থ বুজিবেক যত দ্বিজ জনা, ব্ৰজাৱলী বুজিবেক যত গ্ৰামী লোক, চৌমুখা দেখি বুজিবেক যত অজ্ঞ লোক, শুদ্ধ বা অশুদ্ধ পাছে যিটো হৰি নাম, এই শব্দ ৰস নাটকৰ অনুপাম। নাটকত সাতোটা ৰস দিলে। গায়ন বায়নে সভাসদ জয় কৰে, যেতিয়া গায়ন বায়নে ইয়াত খোল আৰু তালেৰে যেতিয়া বাজনা বজাব, এই বাজনাখনৰ অৰ্থ আপোনালোক আমি কোনেও নুবুজোঁ, কিন্তু আমি সকলোৱে সেইফাললৈকে চাই থাকিম, সকলোৱে সেইফাললৈকে চাই থাকে। গায়নে বায়নে সভাসদ জয় কৰে, সকলোৱে উদ্দেশ্য কিবা এটা চাবৰ কাৰণে চোৱাৰ আৰম্ভ হৈছে। আৰু নেচালেও উপায় নাই, খোল তালৰ বাজনাৰ চুটত, বাজনাৰ বাজনাত আপোনালোক আমি কোনেও অন্য কথা পাতিবলৈ সময় নাই, পাতিলেও নুশুনো, চিঞৰি চিঞৰি ক'ব লাগিব। সেইকাৰণে আমি বিষয়ৰ কথা ইয়াত নাপাতোঁ, ঈশ্বৰৰ কথাকে পতা হওক বুলি ভাবি খোল তালে যেনেকৈ য'ত বাজনা বাজিছে আমি সেইফালেকে চাই থাকোঁ। গায়ন বায়নে সভাসদ জয় কৰে, সূত্ৰ নাট্যে বাদ্যে সভাহাৰে মনোহৰে, সূত্ৰ অহাৰ লগে লগে সকলোৱে মন জয় কৰিলে। সূত্ৰ অহাৰ লগে লগে সকলোৱে সূত্ৰ ফাললৈ চালে। কোনোবাই ক'লে পুৰুষ, কোনোবাই ক'লে প্ৰকৃতি, কোনোবাই ক'লে ছোৱালী, কোনোবাই ক'লে ল'ৰা। সকলোৰে সন্দেহ ল'ৰা নে ছোৱালী, ল'ৰা নে ছোৱালী। নৃত্য ভংগীমাবিলাক চায়ো ভাবে হয় ছোৱালীয়ে, আৰু কোনোবাই কয় নহয় নহয় অমুকাৰ ল'ৰাটোহে, ল'ৰাহে। এনেদৰে চাই থাকিব, কেৱল চাই থাকিব। সূত্ৰ নাট্যে বাদ্যে সভাহাৰে মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলে ৰচনা। মহাপুৰুষে শ্লোক দিলে, শ্লোকবিলাক সকলোৱে বুজি নাপায়, পণ্ডিতেহে বুজি পায়। শ্লোকৰ অৰ্থ বুজিবেক যত, ব্ৰজাৱলী বুজিবেক যত গ্ৰামী লোক, গ্ৰামীসকলে ব্ৰজাৱলী বুজিব। চুমুখা দেখি বুজিবেক অজ্ঞ মুহ লোক। আৰু অজ্ঞ আৰু মুঢ়সকলে, যিসকলে সৰ্বসাধাৰণ অজ্ঞ আৰু মুঢ় বুলি যাক কয়, মই বিশেষণ এইটো বুজাব নোৱাৰোঁ, বুজালে অসুবিধা হ'ব, অপৰাধ হ'ব পাৰে। গতিকে চুমুখা দেখি বুজিবেক অজ্ঞ মুহ লোক। ধৰা হ'ল ভাওনা চাই আপোনালোকে পিছদিনা ৰবাব টেঙা খাই বহি আছে, বহি থাকোঁতে আপোনাৰ ওচৰৰে বাইদেউ এগৰাকীয়ে গৈ ক'লেগৈ, অ' বাইদেউ কালি বৰ ভাল লাগিলে পাই, খাৰিয়াও এটা কথা দেই, মোৰ টোপনি আহিছে, এই যে সুপৰ্ণখা নে কিবা বোলা এজনী যে আহিলে, তেতিয়াই মই ভাল লাগি আৰু মোৰ বৰ ভাল পালোঁ, চাই বৰ ভাল পালোঁ। তাৰমানে গোটেই ভাওনাখনৰ একো দৃশ্যই তাইৰ মনত নোসোমালে। সেয়ে বাইদেউৰ মুখত এইটোৱে সোমালে যে কালি যে এই সুপৰ্ণখা বোলা এজনী যে ওলাইছে, মানে সুপৰ্ণখাই যে নাক কাণ কাটিলে, যে মুখাখন পিন্ধি যে সুপৰ্ণখা ওলালে, লক্ষ্মণে যে নাক কাণ কাটিলে, তাই সেইটো দৃশ্যহে পচন্দ হ'ল। চুমুখা দেখি বুজিবেক যতই গ'ল লোক, সকলো শ্ৰেণীৰ লোককে ইয়ালৈ মাতি আনিলে। এই কথাটো কোনে? সূত্ৰটোৱে দেখুৱাই দিছে, এনেকৈ দেখুৱাইছে, এনেকৈ দেখুৱাইছে, এনেকৈ দেখুৱাইছে, এনেকৈ দেখুৱাইছে, এনেকৈ যে দেখুৱাই, এই গোটেইটো, এই গোটেইবিলাক সূত্ৰতে আছে। সূত্ৰ নাট্যে বাদ্যে সভাহাৰে মনোহৰে, যিষব অৰ্থক কহে গীতা ভাগৱতে, সমস্ত তত্ত্বক অৰ্থক কহে গীতা শ্লোকৰ মধ্যতে। এই গীতা ভাগৱতত যিসোপা অৰ্থ কৈছে, এই গোটেই অৰ্থবিলাক সেই শ্লোকটোৱে কৈছে, আৰু সেই শ্লোকৰ মাজতেই
সেই নৃত্যটোৰ মাজতেই সেই গীতটোৰ মাজতেই গোটেই অৰ্থবিলাক সোমাই আছে যেনেকৈ ধৰক এই যে ক'লে সূত্ৰটোৱে যে এনেকৈ নাছিলে এনেকৈ যে নাছিলে এনেকৈ যে ক'লে ঢেঁকি ৰিখি 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 দাওঁ ঢাকি ৰিখি 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 দাওঁ তাৰমানে শংকৰদেৱ মহাপুৰুষে একশৰণ হৰিনাম ধৰ্ম বস্তু প্ৰচাৰ কৰিবৰ কাৰণে বিভিন্ন তীৰ্থলৈ গৈছিল বিভিন্ন তীৰ্থলৈ গৈ অনেক ধৰ্মশাস্ত্ৰ চাই লৈ কি কৰিলে এই নাম ধৰ্ম বস্তু একশৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ এই নাম ধৰ্ম বস্তুভাগ প্ৰচাৰ কৰিলে ইত্যাদি এই গোটেই কথাখিনি গীতটোতে নৃত্যটোতে সোমাই আছে গতিকে এতিয়া ইয়াতে এই নগছি বন্তি যে জ্বলালে নবিধ ভক্তি এখেতসকলে খোলত চাপৰ দিয়াৰ লগে লগে ঢেৰ দাওঁ দাদাওঁ দিত দাওঁ বুলি কোৱাৰ লগে লগেই চিধাই তেখেতসকলে খোল আৰু তাল লৈ এনেকৈ চাৰি এটা বনাব তাৰ আগতে জোৰ দুডাল লৈ দুজন যাব নবিধ ভক্তিৰ ভিতৰত যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন ভক্তি আত্মশ্ৰেষ্ঠতৰ গতিকে শ্ৰৱণ কীৰ্তন আগে গ'ল দুইফালে শ্ৰৱণ কীৰ্তন ৰৈ থাকিলে মাজতে তেওঁলোকে চাৰি কৰিলে চাৰি মানে জ্ঞান বিজ্ঞানৰ তদংগৰ শস্য এই চাৰি শিকি বুলি জানিবাৰ অৱশ্য আমাৰ যেন যি জ্ঞান বিজ্ঞান তদংগৰ শস্য গুৰুদেৱ নাম ভক্ত জানিব অৱশ্য এই চাৰি বস্তু দেখুৱাই এই চাৰি বস্তুত অৱগাহন কৰিবৰ বাবেই আপোনালোক আমি সংসাৰলৈ আহিছোঁ এই কথাটোকে যদি চাৰি বস্তু এই সংসাৰলৈ আহি আমি যদি চাৰি বস্তুৰ লগত পৰিচয় নকৰোঁ তেনেহ'লে আমাৰ জীৱন পঞ্চভূতত সৃষ্টি হৈছিলে আমি পঞ্চভূতত লীন যাম আমাৰ পৰা জগতত একো কল্যাণ নহ'ব একো কামত নাহিব এই কথাটোকে সূত্ৰই আৰম্ভণিতে আহি ক'লেহি কেনেকৈ ওলাই আহিয়ে দুটামান ভংগীমা কৰি আমাক সকলোকে বন্দনা কৰিয়ে সূত্ৰ এনেকৈ দিয়ে চাব দেখিছেনে যদি আমি যদি এই চাৰি বস্তুত অৱগাহন নকৰোঁ এই পঞ্চভূতত আমাৰ সৃষ্টি হৈছে আৰু এই পঞ্চভূততে আমি লীন যাম পৃথিৱীৰ ওপৰ তেজবায়ু আকাশৰ ওপৰ ৰূপৰস গন্ধস্পৰ্শ শব্দ তন্মান্তৰ জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় মদ অহংকাৰ মন বুদ্ধি চিত্ত প্ৰকৃতিৰ নামতাৰ 24 তত্ত্বক বুলি কহে ভূতগ্ৰাম সবয়ক ঠাই ভলে তাৰ দেহা নাম যিটো দেহালৈ বাহাদুৰি মাৰি আছোঁ এই দেহাটো একো নাই এই দেহাটো তৎক্ষণাত নষ্ট হ'ব ভাওনাখনে কি দেখুৱাইছে এক অং এব দ্বিতীয় নাস্তি এক অংশত বিপৰ বহুদাবদন্তি তাৰ মানে এই সংসাৰখনলৈ আহি যিমান দম্ভ দস্য অহংকাৰ গৰ্ব অভিমান আদি নকৰোঁ কিয় এইজন যেন আহিব আনন্দ মনেৰে যে আহিব তেখেতৰ হাতত সকলো নষ্ট হ'ব আৰু এই ভগৱন্ত কৃষ্ণৰ ওচৰত যি বাঞ্ছা কৰিব সকলো মনোৰথ ভগৱন্তই সিদ্ধি কৰিব প্ৰমাণ পাৰিজাত ফুলপাহৰ কাৰণে বাঞ্ছা কৰিছিলে আৰু পাৰিজাত ফুলপাহৰ কাৰণে সত্যভামাই বাঞ্ছা কৰিছিলে পাৰিজাত ফুলপাহ বৰ কষ্ট কৰি আনি দিলেহি আকৌ যাওঁতে নাৰদ মুনিয়ে কৈছে যে তুমি কেনেকুৱা আশ্চৰ্য পুৰুষে তুমি এনেকুৱা পুৰুষনে পাৰিজাত আনিবলৈ যাওঁতে তুমি আকৌ তিৰোতাগৰাকী লগত লৈ গৈছা তাৰ মানে যিটো সাৰ্বভৌম সিংহাসন নাথাকে সম ৰাজে সেৱা কৰে স্থিৰ অধীন হোৱা প্ৰভু সিটো গৃহতে থাকিয়া মৰে মানে যিমান শক্তিশালী পৰাক্ৰমী ৰজাই নহওক লাগিলে তেওঁ পৰিবাৰগৰাকীয়ে যদি মনা কৰে তেওঁ একো কাম কৰিব নোৱাৰে সেইকাৰণে আমি কোনোবা এজন মিনিষ্টাৰক হাত কৰিবলৈ যোৱাৰ আগতে যদি তেখেতৰ পৰিবাৰক হাত কৰিব পাৰোঁ তেতিয়া কামটো সোনকালে হ'ব উদাহৰণ এতিয়াও ঠিক তেনেকৈ ভগৱান কৃষ্ণয়ো পাৰিজাত আনিবলৈ যাওঁতে আইগৰাকীক লগত লৈ গৈছে দেখিছেনে বাৰু তাৰ মানে সংসাৰী লোকবিলাক আমি তেনেকুৱাই চাগে হয়তো হয়নে বাৰু গতিকে এই কথাটোকে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা এই কথাটো এই বুলি গীতাটো গোবিন্দ মিশ্ৰদেৱে লিখিছে বাৰু যেই কি নহওক আৰু সদৌ শেষত পাৰিজাত ফুলপাহ লৈ যেতিয়া সত্যভামাই গৰ্ব কৰে তেতিয়া ৰুক্মিণী আয়ে কৈছে এই সত্যভামা তুমি পাৰিজাত ফুলপাহ কি কথাটোনো তেওঁ যিজন স্বামীক আমি স্বামী হিচাপে পাইছোঁ তুমি স্বামী হিচাপে পাইছা তেওঁ অনন্ত কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী যাৰ নোমৰ গুৰিয়েদি কৌটি কৌটি অণ্ড তাণ্ডৱ সমকৰোৰেনো যাৰ নোমৰ গুৰিয়েদি কোটি কোটি ব্ৰহ্মাণ্ডই অহা যোৱা কৰে সেইজনৰ ওচৰতনো পাৰিজাত ফুলপাহ কোন কথা পাৰিজাত ফুলপাহ কি কথাটো গতিকে সেইজন ভগৱন্ত কৃষ্ণৰ চৰণত ভক্তি কৰাই আমাৰ মূল কথা মহাপুৰুষৰ গোটেই নাটকসমূহৰ উদ্দেশ্য এইটোৱেই মাধৱদেৱ মহাপুৰুষৰ নাটকসমূহৰ অৰ্থ এইটোৱেই দম্ভ দস্য অহংকাৰ কৰিবা
দৌৰ মাৰি গৈ মণিকূটৰ ওচৰতহে একেজাপে ৰৈগৈ, সেইজন বেছি সময় টিকিব নোৱাৰে। তেনেকুৱাকৈ এই সংসাৰখনত থকা লোকসকলো আমি তেনেকুৱা অহংকাৰ কৰি তেনেকুৱা গৰ্ব কৰি আমি বেছিদিন টিকি থাকিব নোৱাৰোঁ। আমাৰ মাজত সকলো আহিলে লোকসংগ্ৰহ লোকৰঞ্জন হৈ গ'ল আৰু আমাৰ মাজত এটা কথা প্ৰতিষ্ঠা হৈ গ'ল, কি লোকস্থিতি। এক অংশত বিপ্ৰ বহুধা বদন্তি, একম এব দ্বিতীয় নাস্তি, এজন ঈশ্বৰতকৈ আৰু এই জগতত একো নাই। গতিকে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি যে আমি কৰিব লাগে, আমাৰ নৰ জীৱনে যে সাৰ্থক কৰিব লাগে, এয়াই হৈছে মহাপুৰুষৰ নাটকৰ ৰহস্য বা ভাওনাৰ ৰহস্য। গতিকে বাপ বান্ধৱ সমস্ত, আপোনাৰ সব সন্ত মহন্তই আহিছিলে হয়তো যুৱবক্তাগৰাকীৰ দুআষাৰ বক্তৃতা শুনিম বুলিহে, কিন্তু আমি হঠাতেই আমাক দায়িত্বটো দিলে, আমি দায়িত্বটি পালন কৰিবলৈ প্ৰয়াস কৰা হ'ল। গতিকে এই কেইষাৰী কথাকে আপোনাক ক'বলৈ আগবঢ়ালোঁ। আৰু আপোনাক সবে এতিয়া ভাওনাৰ কাৰণে, ভাওনা চাবৰ কাৰণেহে ৰৈ আছে, আপোনাক সবে বক্তব্য শুনিবৰ কাৰণে ৰৈ থকা নাই। বাৰু যে কি নহওক, আপোনালোক আমি ভাগ্যৱান, আমাক আজি এই সেৱকী সমস্তই আমন্ত্ৰণ কৰি আনি এই দ্বিতীয় বৈকুণ্ঠত সমবেত হোৱাৰ যিটো সুবিধা দিলে, তাৰ বাবে আমি সেৱকী পৰিয়ালটিৰ ওচৰত আমিও কৃতজ্ঞ। আৰু তেৰাই যি সদ্ভাৱনাক লাগি তেৰাই এই ভাওনা বা এই আজি গোটেই দিনজোৰা কাৰ্যসূচী এতিয়া ৰাতি ভাওনাখনিলৈকে কৰিছে, এয়াও ভগৱন্তই তেৰাক কৃপা কৰক, তেৰাৰ মনত সিদ্ধি কৰক। আপোনালোক নৰবী নাৰায়ণৰ মংগল কামনা কৰিছোঁ। আৰু এই ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বৃদ্ধি হয়, ক্ষত্ৰিয় পৃথিৱী লাভ কৰে সাধিয়া বিজয়, বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, ক্ষুদ্ৰ সবু শুদ্ধ হৈ শৰীৰ কীৰ্তনে, বন্ধ্যানাৰী পুতলভে অতি গুণৱন্ত, দুৰ্জনো সৰ্জন হৈ দুখী ধনৱন্ত, মূৰ্খৰো পাৰ হয় নানা বিদ্যাৰ অভ্যাস, সামান্য জনৰূপৰে মনোৰথ আশ, ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন, তাসম বাৰু সিদ্ধি হৈ যদি কৰে কৃষ্ণৰ কীৰ্তন। ভগৱন্ত ঈশ্বৰ চৰণত কীৰ্তন কৰিলে, ভক্তি কৰিলে, সেৱা কৰিলে, যাৰ যেনে মনোৰথ সকলোৰে মনোৰথ সিদ্ধি কৰে। আজি আপোনাক সবো ইয়ালৈ আহিছে ভগৱত দৰ্শনৰ কাৰণে, সেৱকীৰ আহ্বানত আপোনাক সবে সন্মান জনাই আহিছে। আপোনালোকৰো কিবা যদি আভিষ্ট আছে, ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বৃদ্ধি হয়, ক্ষত্ৰিয় পৃথিৱী লাভ কৰে সাধিয়া বিজয়, বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে, শুদ্ধ সব শুদ্ধ হয় শৰীৰৰ কীৰ্তনে, আনকি বন্ধ্যা নাৰী পুতলভে অতি গুণৱন্ত, দুৰ্জনো সৰ্জন হয় দুখী ধনৱন্ত, মূৰ্খৰো পাৰ হয় নানা বিদ্যাৰ অভ্যাস, সামান্য জনৰূপৰে মনোৰথ আশ, ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন, তাসম বাৰু সিদ্ধি হৈ যদি কৰে কৃষ্ণৰ কীৰ্তন। ভগৱন্তৰ ঈশ্বৰৰ চৰণত ভক্তি কৰিলে, সেৱা কৰিলে সকলোৰে মনত সিদ্ধি হয়। গতিকে আপোনাক সবৰো মই মংগল কামনা কৰিছোঁ, এই অঞ্চলবাসীৰ মংগল কামনা কৰিছোঁ। সমস্তৰে গৃহে গৃহে মংগলৰ সূচনা হওক। আপোনাক সবৰ গৃহত ভগৱন্তত ভক্তি কৰিব পৰাকৈ আপোনালোকক ভগৱন্তই শক্তি দিয়ক আৰু সেৱকীৰো মনোৰথ সিদ্ধি হওক। আৰু যাৰা সমস্ত বিষয়ববীয়াই আমাৰ লোহিত সন্দিকৈকে প্ৰমুখ কৰি আৰু এই নাটক ভাগি পৰিৱেশন কৰি কৃতাৰ্থ কৰিবলৈ অহা বাপ বান্ধৱ সমস্তৰে মংগল কামনা কৰিছোঁ। তেৰাসকলে আমাক এইকণি সুবিধা দি আপোনালোকৰ চৰণত এভাগি ভক্তি পুষ্প নিবেদন কৰিবৰ বাবে আমাক কৃতাৰ্থ কৰিলে, তাৰ বাবে সকলোলৈকে কৃতজ্ঞতা শৰাই আগবঢ়াই আমি আজি এই ভাওনাৰ মঞ্চটি শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ এজনা হৰিধ্বনিৰে। আপোনাক সবে আমাৰ লগত সহযোগ কৰিব। কৃষ্ণ হৰি ৰাম চাৰং তাতো গাজ্যম উপাস্য ফলগু। ৰাজহাঁহক পানী আৰু গাখীৰ একেলগে এটা পাত্ৰতে দিলে ৰাজহাঁহে পানীখিনি খাই গাখীৰখিনি খাই পানীখিনি পাত্ৰটিতে এৰি থৈ আহে। তদ্ৰূপ আপোনাসবেও আমি কোৱা এই বাক্যসমূহত যদি কিবা ত্ৰুটি বিচ্যুতি অপৰাধ হৈছে, আপোনাসবৰ গ্ৰহণৰ কাৰণে অনুপযোগী হৈছে, সেইখিনি সেই পাত্ৰটিতে ৰাখক। আৰু গাখীৰ সদৃশ যদি কিবা আপোনাসবে গ্ৰহণ কৰিবলগীয়া কিবা কথা কোৱা হৈছিলে, সেয়া আপোনাসবে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পঢ়িল শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দাখিল হৰি, মোক ৰক্ষা কৰি চৰণে। জয় গুৰু সংগৰ কৃপাৰ।